বহুত দিন ঘৰৰ পৰা কতোৱে ওলাই যোৱা নাই। ঘৰৰ ভিতৰতে সোমাই মোৰ মানে আমনি লাগি গৈছেগে। আৰু এনেও কৰবাত ওলাই যাব পালে মনটোৱে ভাল লাগে নহয় জানো। তো সেইকাৰণে আজি মৰমী মই কৰবি অলপমান ঘৰৰ পৰা ওলাই আহিছোঁ ফুৰিবলৈ বুলি। আমাৰ ঘৰৰ ওচৰতে এখন ৰিজৰ্ট আছে। ৰিজৰ্টখনৰ নাম হৈছে ছেভেন ছিষ্টাৰ ৰিজৰ্ট। তাতে আহিছোঁ। আৰু আজিহে মই ফাৰ্ষ্ট টাইম আহিছোঁ। আজিলৈকে মই কেতিয়াও আহি পোৱা নাই। আৰু সোমায়ে একদম আমি পুৰা সেউজীয়াৰ মাজত সোমাই যোৱা যেন লাগিছে। কাৰণ চাৰিওফালে বাগান আৰু বাগান। আৰু বাগানৰ মাজতেই আছে ছেভেন ছিষ্টাৰ ৰিজৰ্ট। আৰু সোমায়ে এনেকৈ দেখিছেনে সন্মুখতে ঝুলনা আছে। মানে সৰু ল'ৰা ছোৱালী লৈ আহিলে আপোনালোকে খেলাৰ কাৰণে কিছুমান সুবিধা কৰা আছে। বেছি নাই বাৰু, অলপমান 2-3টামান সুবিধা কৰা আছে। তাতে আপোনালোকে ঝুলনাও দেখিব। আৰু আমিও অলপমান ঝুলনা ঝুলি ল'লোঁ। আৰু মই আপোনালোকক যিমান পাৰোঁ চাৰিওফালে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাৰিওফালে একদম পূৰা সেউজীয়া। একদম আহি আপোনালোকৰ সঁচাই বহুত বেছিয়ে ভাল লাগিব। যিসকল আহিছে তেওঁলোকেতো গম পায়েই ছেভেন ছিষ্টাৰ ৰিজৰ্টখন কিমান ধুনীয়া। আৰু যিসকল নাই আহা এবাৰ আহি চাওক, বহুত বেছি ধুনীয়া। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ, গতিকে বহুত বেছি ভাল লাগিছে মানে মনটো কি ক'ম। আৰু ৰাতি যদি আপোনালোকে কোনোবাই থাকিব বিচাৰে তেতিয়াহ'লে থাকিবৰ কাৰণে সকলোখিনি সুবিধা কৰা আছে। মানে কটেজ আছে আৰু আপোনালোকে তাত থাকিব পাৰিব। আৰু যিসকল অলপ সময় টাইম স্পেণ্ড কৰিব আহে সেইবিলাকৰ কাৰণে সৰুকৈ এনেকৈ দেখিছেনে কটেজ টাইপত বনাই থোৱা আছে। তাতে বহি আপোনালোকে কথা পাতিব পাৰিব আৰু কিবাকিবি অৰ্ডাৰ কৰি খাবও পাৰিব। আৰু মাজতে আছে এটা ছুইমিং পুল। পিছে ছুইমিং পুলৰ পানীখিনি বহুত বেছি লেতেৰা দেই, চাফা কৰা হোৱাই নাই চাগে। গতিকে আপোনালোকে ছুইমিং পুলত সাঁতুৰিব কেতিয়াও নোৱাৰে, কাৰণ ছুইমিং পুলৰ পানীখিনি বহুত বেছিয়ে লেতেৰা। বাকী পৰিৱেশটো ভালেই লাগে। এনেকুৱা সৰু কটেজ বহুতখিনিয়ে আছে। আৰু আপোনালোকে অলপমান এনজয় কৰক। মই যিমান পাৰোঁ ভিডিঅ'টো কৰি ৰাখিব চেষ্টা কৰিছোঁ যাতে আপোনালোকে দেখা পায়। আৰু অহাসকলেতো সম্পূৰ্ণ ভালকৈ দেখা পাইছে। আৰু যিসকলে নাই অহা তেওঁলোকে মোৰ ব্লগটো থৈ দিয়ে চাওক। ইয়াত যিবিলাক ৰাতি থাকিবৰ কাৰণে যিবিলাক কটেজ আছে সেইবিলাকৰ কালাৰবিলাক বহুত বেছি বেলেগ হয়। মানে একেটা কালাৰ নাই, ৰঙা বগা নীলা আদি কৰি কেইবাটাও মানে বহুত বিভিন্ন কালাৰত বনোৱা আছে। আৰু দেখিছেনে সন্মুখতে এখন আছে বাঁহৰ দলং। আৰু তাতো অকণমান উঠি চাওঁ বুলি ভাবি এয়া উঠিবলৈ লৈছোঁ আমি। ফাৰ্ষ্টতে মৰমী কৈছে, তাৰপিছতে মই বোলো অলপমান উঠি চাওঁ। কিন্তু পৰি যাম বুলিও ভয় লাগে, যিহেতু বাঁহৰ হয়, শ্লিপ মাৰ খাই যাব পাৰে। পিছে এটা মাজতে ডাঙৰ আৰু বাকীকেইটা সৰু তেনেকৈ দিয়া আছে বাৰু ষ্টেপ কৰি। দুখনমান ফটো মাৰিলোঁ আৰু লগতে কেইটামান ৰিলছো বনালোঁ গোটেই তিনিজনীয়ে লগ লাগি। আৰু এইফালে দেখিছোঁ নহয় তাই একদম পূৰা ৰিলচ চোৱাত বিজি হৈ আছে আৰু মই এইফালে চাৰিওফালে পৰিৱেশটো দেখুৱাত বিজি হৈ আছোঁ। আৰু গোটেইকেইজনীয়ে ৰিলচ বনাই ল'লোঁ। এতিয়া আৰু ঘৰলৈ যামগৈ, কাৰণ বতৰটো বেয়া কৰি আহিছে ন, আন্ধাৰ কৰি আহিছে। সেইকাৰণে বোলো ঘৰলৈ যোৱাকৈ ভাল হ'ব। আৰু এইফালে এটা ৰুম থাকি গৈছিলে আপোনালোকক দেখাবৰ কাৰণে। চাওকচোন ওপৰতো একদম পূৰা খৰাহী পাচি দি কেনে এনেকৈ ডেক'ৰেট কৰা আছে। মানে চিলিঙিখন মানে খৰাহী পাচি দি পিনিয়ে ডেক'ৰেট কৰিছে। আৰু সোমায়ে সন্মুখতে এটা দেখিছেনে একুৰিয়াম। কিন্তু ইয়াৰ পানীখিনিও চাগে মেবি চাফা কৰা হোৱা নাইকিয়া, সেইকাৰণে পূৰা শেলাই ধৰি গৈছে। মাছ নাই আকৌ দেই। আৰু এইফালে চাওক, ইয়াতো বহি খাবৰ কাৰণে ধুনীয়াকৈ একদম পূৰা ডেক'ৰেশ্যন কৰি ৰাখিছে। মানে ধুনীয়াকৈ ছিটিংছ এৰিয়াটো বহুত বেছিয়ে আছে বাৰু দেই। আৰু এইফালে দেখিছে খেলিবৰ কাৰণেও আছে। আপোনালোকে ফটো চটো উঠো বুলি ক'লেও ধুনীয়াকৈ একদম পূৰা লাইটিঙৰ ব্যৱস্থা কৰা আছে। তো ইয়াতো ভাবিছোঁ দুখনমান ফটো মাৰি লওঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিতো ভাবিছোঁ। আৰু যিসকল ছেভেন ছিষ্টাৰ ৰিজৰ্টত আহিছে তেওঁলোকে কমেণ্ট কৰি নিশ্চয় জনাব দেই। তো আজিলৈ ইমানে, বাই বাই।